নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকক জুন মাহত জন্ম হোৱা ব্যক্তিসকলৰ ব্যক্তিত্বৰ বিষয়ে জনাব বিচাৰিছোঁ। আৰু প্ৰথমতে জুন মাহত জন্ম হোৱা ব্যক্তিসকলে আনৰ ভাল পাব জানে, আনৰ অনুভৱৰ যত্ন ল'ব জানে, আনৰ সুখৰ বাবে ত্যাগ কৰিব জানে। সংগী হিচাপে আপুনি সদায় আপোনাৰ পত্নী বা স্বামীক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ ইচ্ছা যিয়েই নহওক কিয় আপুনি আগতীয়াকৈ নিজৰ উপস্থাপন কৰে, কাৰণ আপুনি আনৰ অনুভৱৰ বিষয়ে জানিব পাৰে। কেৱল এইটোৱেই নহয়, আপুনি এজন ভাল অভিভাৱকো হয়। যদিও আপুনি আনক যত্ন লোৱা আৰু ভাল পোৱাত অতি ভাল, কিন্তু ভিতৰত আপুনি তাক সদায় গৌৰৱ কঢ়িয়াই লৈ ফুৰে আৰু এই গৌৰৱে আপোনাৰ ইগ' সৃষ্টি কৰে আৰু এই ইগ' সৃষ্টিয়ে আপোনাৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হয়। আৰু এটা কথা, আপুনি অতি জীৱনৰ কম বয়সতে সম্পৰ্কত জড়িত হৈ পৰে আৰু প্ৰাৰম্ভিকভাৱে জড়িত হোৱা সম্পৰ্ক দুৰ্ভাগ্যজনকভাৱে ভাল নহয়। যদি আপোনাৰ সৈতে এইখিনি কথা মিলিছে, তেতিয়াহ'লে তলৰ কমেণ্ট ছেকশ্যনত মেছেজ কৰি জনাব পাৰে আৰু লগতে মোৰ ইউনিভাৰ্চেল ভাইব্ৰেশ্যন পম্পিভান চেনেলটো চাই থাকিব। থেংক ইউ।